নমস্কাৰ বন্ধু বান্ধৱীসকল, কি ক'ব আপোনালোকৰ বিহুৰ শুভেচ্ছা জনাইছোঁ দেই। সেয়া অগ্নি পূজাৰ কাৰণে মই ৰেডি কৰিছিলোঁ। অগ্নি পূজাত বিভিন্ন বস্তু দিব লাগে, মানে যি বস্তুৱে নিদিয়ক অগ্নিক সেৱা কৰিলেই হ'ল আৰু। কাৰোবাৰ যদি বস্তু নাই বোলে তামোল পাণে যদি বোলে সেৱা কৰোঁ, সেইটোও কোনো কথা নাই। আমি প্ৰসাদ চসাদ দিওঁ, পিঠা দিওঁ। মই বিহুত মানে যিখিনি বস্তু আয়োজন কৰোঁ গোটেই বস্তুখিনি দি পেলাই আমি সেৱা কৰোঁ মানে ভগৱানক, অগ্নিক। আৰু এয়া হয় জেং পিঠা বনোৱা হৈছিলে। জেং পিঠাখিনি কেনেকুৱা লাগিছে ক'বচোন। এয়া মই দেখুৱাইছোঁ যে প্ৰথমতে বৰপিঠা গোট কৰাই থ'ল, মাটিমাহ দিয়ে, বৰা চাউল দিয়ে, তিল দিয়ে, দি ভাজে। আৰু এইখিনি হৈছে মোৱা আলু দিব লাগে। তাৰপিছত দিব লাগে এৱা গাখীৰ, চিৰা, দৈ, ক্ৰীম, কল, মানে বিভিন্ন বস্তু আৰু যি গোটেইখিনি বস্তু আছে গোটেইখিনি দিব লাগে। আমি বাহিৰত জুই ধৰিছিলোঁ। বাহিৰত জুই ধৰি পেলাই মানে কি হৈছে, আমি তাতে আজি অগ্নি সেৱা কৰিছিলোঁ। এই গোঁসাই চাকি দিব লাগে, তামোল পাণ দিব লাগে। মই কৈ গৈ আছোঁ সেইবিলাক বস্তু কি কি দিব লাগে। ধূপ দিব লাগে, মানে অগ্নিক ক'ব লাগে যাতে প্ৰভু আমাক ৰক্ষা কৰা। অগ্নি কিমান ডাঙৰ একদম জুই, আৰু সঁচাও অগ্নিৰ জুইত তাপটো মানে এনেকুৱা বেছি হয় নহয়, মানে পাৱাৰটো বহুত বেছি হৈ যায় বিহুৰ পিছৰ পৰা, নহয়নে? আপোনালোকৰ হয় নহয় জনাবচোন। আমাৰ কিন্তু হয়। মই লৈ গৈ আছোঁ বাহিৰত যাবলৈ। আৰু বহুত ঠাণ্ডা পৰিছে জানেনে? ঠাণ্ডাৰ কাৰণে মানে কি হয়, ৰাতিপুৱা মোৰ বহুত ঠাণ্ডা সোমাই গ'লগৈ যোৱাকালি। মই মানে একদম বহুত ঠাণ্ডা পাইছোঁ। মই এয়া চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ বিহু বুলি পেলাই, আৰু ধুনীয়াকৈ মই গোঁসাই ঘৰত প্ৰসাদো দিলোঁ। এয়া মই বাহিৰলৈ ওলাই আহি আছোঁ, চাওকচোন। এয়া ভালো লাগে ভগৱানক সেৱা কৰিলে, নহয়নে? আপোনালোকে এনেকৈ কৰেনে? নে মানে কি দিয়ে আপোনালোকে ক'বচোন বাৰু। আমি আজি সকলোৱে সোনকালে গা পা ধুলোঁ। গা পা ধুই একদম ৰেডি। এয়া তিলপিঠাখিনি দেখিছেনে? নাৰিকলো আছে, তিলো আছে এই পিঠাখিনি। এই তিলপিঠা ভাল লাগিছেনে দেখিবলৈ? কি হয়, ফ্ৰিজত থৈ দিলে পিঠাটো আঠা নোহোৱা হয়। অকণমান পানী দি সানি চালি ল'ব লাগে, তেতিয়া মানে কি হয়, তিলপিঠাটো মসৃণ হয় আৰু বনাবলৈও বহুত ভাল লাগে দেই। আপোনালোকে আমি মানে পিঠাগুড়ি দেখিলে ৰ'ব নোৱাৰোঁ আৰু পিঠা একদম বনাইহে এৰোঁ। আপোনালোকে কেনেকুৱা অনুভৱ ক'বচোন। পিঠা বনাই আছোঁ এয়া, চাওকচোন কিমান ভাল লাগিছে। এইটো নাৰিকল দিয়া পিঠা আৰু অলপ তিল পিঠা বনোৱা হৈছে। আপোনালোকৰ বিহু কেনেকুৱা চলিলে জনাব, আৰু কি কি মানে আপোনালোকৰ আয়োজন কৰিলে সকলোৱে জনাব। মই আৰু কি বনাম, এয়া তিলপিঠা বনালোঁ, জেং পিঠা বনালোঁ, লাড়ু বনালোঁ। এইখিনি বস্তুৱেই বনাইছোঁ আৰু বিহু বুলি পেলাই কি কৰিম আৰু। আজিলৈ আহিছোঁ, বাই বাই।